আজি আমাৰ বৰাক ভেলীৰ হাইলাকান্দি আৰু ধলাই সমষ্টিত মহিলা উদ্যমিতাৰ পুঁজি বিতৰণ কৰা হৈছে। অহাকালি উদাৰবন্ধত পুঁজিৰ বিতৰণ হ'ব আৰু দুটা তিনিটা সমষ্টি থাকি যাব। নেক্সট ট্ৰিপত আহি কৰি দিম। বাগান এৰিয়াত আপোনালোকে লেণ্ড পাট্টা দিব বিচাৰি আছে, কংগ্ৰেছে এইটো নাটক বুলি কৈ আছে। আমিতো দিয়ে দিম। তেওঁলোকে নাটক বুলি কৈ থাকোঁতে মানুহে কাগজ পায়ে যাব। আৰু 103টা আসনত বিজেপি আৰু এলায়েন্স হ'ব। কিমান হোপফুল আপুনি? আমি চৰকাৰ বনি যাব আৰু কিমান পাওঁ এইটোতো ক'ব নোৱাৰি, বাট চৰকাৰ হৈ যাব আৰু আমি দেখিছোঁ বিৰোধী বিধায়কে কৈ আছে যে এইবাৰ বিজেপিৰ চুনামি আহিব। ইমান মানুহৰ ৰেছপন্স আৰু সাৰা আছামে মানুহ বহুত বেছি বিজেপিৰ পক্ষত আছে আৰু এইবাৰ বহুত ভাল ৰিজাল্ট হ'ব। Is there any development for AIMS in Borak Valley? There are discussion going on. Already some discussion is going on that we have a AIMS in Brahmaputra Valley. We should have a AIMS in Borak Valley also. But nothing concrete, but preliminary discussion is going on. এটা কলো না হাইলাকান্দি হসপিটালে MRI হবে, অত বড় সার্কিট হাউস হচ্ছে আপনার দেখেন হাইলাকান্দিতে। স্টেডিয়ামেতেও 2 কোটি টাকা দিলেন। এটা প্রপোজাল আছে হবে মেডিকেল কলেজৰ জমিটা ফাইনেল কৰেছি এখন। মোৰ হাতত কোনো এপ্লিকেশ্যন দিয়া নাই। এপ্লিকেশ্যন দিলে চাই ল'ম। স্যার রোড ওভারব্রিজের এটা কথা আছিল, হাইলাকান্দি রোড ওভারব্রিজ হৈ আছে, সববিলাক হৈ যাব। সব প্ৰচেছ চলি আছে। ৰেলে এতিয়া ক্লিয়াৰ কৰি দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।